Welcome to my YouTube channel. মই আজি এফালে যাবলৈ ওলাইছো আৰু কলেজ যাম আপোনালোকৰ আগত দেখাই আছো ইয়াৰ ফলে গাড়ী ৰেডি বহুত দিনৰ পৰা ভাবি আছিলো মেডাম মেফিৰ দিনাখনি ফুৰিবলৈ ওলাই যাম কৰবালে আৰু কিমাননো ব্যস্ত হৈ থাকিম গতিকে আজি ওলালো নিজৰ যি সাজ পোছাক আমাৰ টায়া হোমৰ এই ড্ৰেছবিলাক পিন্ধি মেলি এয়া ওলাইছো আজি ফুৰিবলৈ যাবলৈ আৰু কলৈ গলো কি কৰিলো আপোনালোকক আগলৈ দেখাই আছো আৰু এয়া চাওকচোন মোৰ ভিডিঅটো আৰু এয়া চাওকচোন মই আহিলো আমাৰ বৌ ঘৰ পালোহি এতিয়া আৰু আজি এফালে যাবলৈ ওলাইছো আজি পবিত্ৰ মেডাম মেফি গতিকে আমাৰ বৌ গোটেই মানে তাই হেৰিয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চব আৰু ন ইমান বেছি নকবা তাৰপৰা এই সঠিক সাজযোৰ পিন্ধিবলৈ হয়তো আমাৰ ভুল হ'বও পাৰে গতিকে মোক বৌয়ে পিন্ধাই দিছে আমি এতিয়া যেনেকৈ হ'লেও আমাৰ যি মহিলাসকলে পিন্ধা যিটো সাজ সেই সাজটো এনেদৰে পিন্ধে আৰু ছোৱালীবিলাকেও বেলেগকৈ পিন্ধে নহয় গতিকে মহিলাৰ ড্ৰেছটো অলপমান বেলেগকৈ পিন্ধিব লাগিব যে সেয়ে মহিলা ছোৱালী পাৰ্থক্য অকল এটাই যে ছোৱালী হ'লে ৰিহাখন পিন্ধিব লাগে যিখন আমি টাই ভাষাৰ ৰিখাম বা লাংবাট বুলি কওঁ ৰিহাখনক তে এই ছোৱালী হ'লে এই ৰিখাম বা লাংবাটখন আমি নিপিন্ধো বাকী চব একেই সিমানটোৱে পাৰ্থক্য আৰু এয়া চাওক আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ এফালে মইনা গাড়ী চলাব এফালে কনচেং কুঁহি ভাইটি ওলাইছে গুদলু ওলাইছে এফালে এয়া মাহঁতৰ ঘৰত সিহঁতি চাই আছে আৰু গোটেইখিনি লগে ভাগে একেলগতে এতিয়া যাম আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম এতিয়া আৰু গৈ থাকোঁতে আপোনালোকক দেখাই আছোঁ অলপ অলপকৈ কি কি চাওঁ কি কি নাচাওঁ চাব আপোনালোকে শেষলৈকে ভিডিঅ'টো এতিয়া আমি টিপমলৈ গৈ আছে এজনী গুদলু হাই গুদলু এজনী বাই ভণ্টি আমাৰ ধুনে কলিছা আৰু এজনী মই কেনেকুৱা লাগিছে আজি আহি কেনে কৈ দিয়ক আপা আমি এতিয়া গৈ আছো টিপামলৈ কাৰণ আজি মেডাম মেফি আছে আমাৰ আহোমসকলৰ পবিত্ৰ অনুষ্ঠানটো গতিকে আমি টিপামলৈ আজি যাত্ৰা কৰিছোঁ আৰু গৈ আছো এতিয়া আহি আহি টেঙাখাট পালোহি আৰু টেঙাখাটতে অকণমান ৰৈছোঁ কাৰণ ইয়াতে কিবা কিবি কেইটামান লৈ ল'ব বোলে চাহ খাবৰ কাৰণে আৰু তাৰপৰা এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম আমি ৰাতিপুৱা 10 মান বজাতে আহিলোঁ কাৰণ বতৰটো আজি বহুত বেছি ডাৱৰীয়া সেইকাৰণে বতৰৰ কাৰণে আমি অহা দেৰি হৈ গ'ল আৰু এতিয়াও মুকলিয়ে হৈছে এতিয়া ইমান বৰষুণ নাই বাৰু গতিকে এতিয়া কিমান সময়ত পাওঁগৈ আৰু আপোনালোকক আগলৈ দেখাই আছোঁ টিংৰা চাৰিআলি ৰাস্তা ইমান বেয়া খাল ধুং একেবাৰে পানীয়ে ভৰ্তি এয়া আমি ডিব্ৰুগড়ৰ পৰা টেঙাখাট হৈ এয়া নাহৰকটীয়া পালোহি নাহৰকটীয়াৰ পৰা আমি ডাইৰেক্ট এতিয়া টিপাম পামগৈ আৰু এয়া গৈ আছোঁ এনেকৈ টিপামলৈ এয়া টিপাম পালোহি আৰু এইফালেদি মেইন গেটেদি এতিয়া আমি সোমাই গৈছোঁ টিপামলৈ বুলি এইটো চব এয়া দিহিং দাম থাকে এতিয়া পিকনিক খাবলৈ আমি আগতে এবাৰ আহিছিলোঁ বহুত ধুনীয়া লাগে জেগাডোখৰ এডোখৰ নাম থাকে দেখিছেনে ইমান ধুনীয়া লাগিছে বহুত বছৰ আগতে আমি ইয়াত পিকনিক খাবলৈ আহিছিলোঁ এইখন পাইপৰে দলংখন এইখন নাম থাকে গাঁও এইটো বৌদ্ধ টেম্পলটো দেখিছেনে টিপাম থাকে বৌদ্ধ বিহাৰ হয় এইটো এইবিলাক চব ঘৰবিলাক টকৌ পাতেৰে বনোৱা হৈ আছে আৰু এইটো চাইডে এনেকৈ সোমাই দিছোঁ এতিয়া আমি টিপামলৈ বুলি এয়া জংঘলৰ মাজে মাজে গৈ আছোঁ এয়া টিপাম জয়পুৰ গোটেই হাবি জংঘল পুৰা আছে এইফালে ৰাস্তাটো
আমি আহি টিপাম পালোহি পাহাৰৰ তলত নামনিত আমি ৰখিছোঁ এইফালে এয়া বজাৰ চাৰিওফালে বজাৰ দেখিছোঁ ইমান ধুনীয়া বজাৰ দেখিছেনে বজাৰ আমি পাই গ'লোহি টিপাম সেইপিনে উঠি যাব লাগিব আৰু আমাৰ কুঁহিয়ে ব্লগিং কৰিছে এতিয়া মই কৰিম চাবকে দেখাই দিছোঁ আমাৰ এই গুডলু বাই শুই উঠিছে গুডলু বাইদেউ আয় এতিয়া আমি গৈ আছো চাকি আৰু ধূপ ল'বলৈ দোকানত বলক দোকানবোৰ চব চাকি ধূপ সেইপিনে আছে এতিয়া গৈ আছো আমি কিমান এইখিনি আমাৰ পাই লৈ আছে 40 টকা সব মিলাই 40 টকা সব মিলাই 40 টকা এখন পাতা চাব পাৰে আপোনালোকে মই ভাগ লৈছো সদায় দিয়ে আন দিনত ইমান মানুহ নহয় আৰু আন চিজনত বাৰিষা দিনত কম হয় তথাপিও থাকো ইয়াত মানে মানুহে চাবৰ কাৰণে আহে পূজা কৰিব আহে চাবও আহে মেডাম মে ফিদিনাখন বেছি হয় আৰু ন আজি ৰাতিপুৱাৰ পৰা আহি আছে নে বতৰটো বেয়া যে এইটো আপোনাৰ হেৰি দুটা চাকি দিলে দুটা চাকি তাহলে 20 টকা ইয়াত আছে এইটো চক এতিয়া চাকি লৈছে আপাহেঁতে ৰাইচ বিয়েৰ এইটো এইবিলাক লোকেল বনাই নে লোকেল আর ফেক নিদিয়ে সব দেখিছেনে 1000টা চিৰি বগাব লাগিব এতিয়া ন কুহি কেনেকুৱা লাগিছে এয়া আমি বগাই বগাই গৈ আছো ওপৰৰ ভিউটো চাওকচোন কিমান ধুনীয়া এয়া এইফালে ৰাইজসকল ঘূৰি আহিলেগৈ ওপৰৰ পৰা গৈ গৈ আৰু এয়া হ'ল বৰ্তমানৰ এখন চাহ বাগিচা টিপাম চাহ বাগিচা তলত নাম ফলকত লিখা আছে গোটেই সকলো বিৱৰণ দিয়া আছে আৰু গোটেই এই মৈদামটোৰ বিষয়েও লিখা আছে এয়া হ'ল প্ৰথমখন আমাৰ আহোমৰ ৰাজধানী যিখন অস্থায়ীভাৱে পাতিছিলে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰথমতে আহি ইয়াতে অস্থায়ীভাৱে ৰাজধানী পাতে আৰু সকলো জাতিকে একত্ৰিত কৰি সোণৰ অসম গঢ়াৰ সপোন দেখিছিল প্ৰথম ইয়াতেই তেওঁ স্থাপন কৰে আৰু বৰ্তমান গোটেই চাৰিওফালে চাহ বাগিচাৰে আৱৰি আছে গোটেই পাহাৰখিনি হেয়া একেবাৰে ওপৰত মই একেবাৰে শেষত সিহঁতি গৈ চাওক কিমান ওপৰ পালে গৈ চাওকচোন মই লাহে লাহে গৈ আছোঁ ভাগৰে লাগি গৈছেগে আৰু এয়া ৰাইজসকল ঘূৰি ঘূৰি আহি আছে এইফালে সিহঁতি গৈ একদম ওপৰ পালেগৈ আৰু এয়া দেখিছেনে এতিয়া বতৰটো ডাৱৰীয়া যদিও ভালেমান ফৰকালে কৰি দিছে আমি ঘৰৰ পৰা ওলাওঁতে
বতৰটো বহুত বেয়া আছিলে, বৰষুণ নিচিনা আছিলে। গতিকে আমি দেৰিকৈ আহিছিলোঁ ঘৰৰ পৰা। আহিছোঁ আমি এয়া লেজাৰ পৰা, আৰু এতিয়া আহি প্ৰায় 12:30মান বাজিলে। এতিয়া উঠোঁতে 12:50 হৈছে। এটাই বাজিবহি হ'লহি, আৰু বতৰ বেয়া কাৰণে অলপমান দেৰি হ'ল আহোঁতে। আৰু এতিয়া আহি মই বহুত লাহে লাহে আহিছোঁ, পুৰা ভাগৰ লাগিছে। সেইটো তলৰ ৰাস্তাটো, একেবাৰে তলত দেখিছেনে? জুম কৰি দেখাইছোঁ। সেই তলৰ পৰা আহিছোঁ আমি, এনেকৈ সেইফালৰ পৰা আহিছোঁ। বাপৰে, বহুত ভাগৰ লাগিছে দেই। গোটেইফালে চাৰিওফালে এয়া বাগানেই বাগান, আৰু আমি এয়া পাইছোঁগৈ। আৰু সেইটো মন্দিৰটো ওলাইছে অলপকৈ, আৰু এডোখৰ অকণমান সমান লাগিছে চিৰিখিনি। তলৰখিনি কিন্তু বহুত জোৰ দিবলগীয়া হ'ল। আকৌ সেয়া ওপৰলৈ উঠিলে চাগে আকৌ জোৰ দিব লাগিব। আৰু সেয়া দেখিছেনে পথাৰখন, ভিউটো কিমান ধুনীয়া লাগিছে চাওকচোন। इतना सुंदर नज़ारा चारों ओर से, हरियाली है हरियाली, ग्रीन ग्रीन, मस्त मस्त। দূৰত এইখন, এয়া দূৰত এখন দিহিংখন অকণমান জিলিকিছে, একদম ওপৰৰ পৰা ভালকৈ জিলিকিব। এয়া ফাইনেলি পাই সকলোহি। এয়া চাওকচোন টিপামৰ যি আমাৰ ৰজাদিনীয়া থানখন, তাৰ পালোহি। ইয়াতো মানুহ আছে আৰু প্ৰাৰ্থনা কৰি আছে সম্ভৱ, ওচৰলৈ গ'লেহে গম পাম। সেয়া দিহিং। আৰু আহি আমি এতিয়া ইয়াত একেবাৰে ওপৰ পালোহি। ভাবিছিলোঁ কিবা এটা হ'লগৈ, কিবা এটা ভাবিছিলোঁ আমি আজি মেডাম মেফিৰ কাৰণে ইয়াত আমি অকণমান পূজা পাতল কৰিম আৰু আমাৰ পুলিন পুঠাসকলক, কিন্তু ইয়াত দেখিলোঁ এয়াচোন মন্দিৰহে। আৰু স্থানীয় লোকসকলে কৈছে বোলে আগতে পাতে বোলে ইয়াত, কিন্তু এতিয়া আকৌ এইবিলাক কিবাহে হৈ আছে। মনটো বৰ ভাল নালাগিলে, আৰু মানে এনেই আহিলোঁ নিচিনা লাগিছে। কাৰণ আমি যিটো উদ্দেশ্যলৈ আহিছিলোঁ সেয়া নহয়, বেলেগহে দেখিছোঁ। আৰু এইখন, আৰু ইয়াতে লিখা আছে, ইয়াত দেখিছেনে দেওহালী আইথান ৰেষ্ট হাউচ বুলি। এয়া অলপ আছে আৰু কিবাকিবিবিলাক, কিন্তু এইফালে সম্পূৰ্ণ মন্দিৰ হয়। এয়া মানে মেডাম মেফি গুচি এতিয়া মন্দিৰতহে অহা হ'ল। মনটো অকণমান বেয়া লাগিছে, আৰু মানে আমি আহিছিলোঁ মেডাম মেফি উদ্দেশ্যে, মানে আমাৰ আগৰ যি আহোমৰ ৰাজধানী প্ৰথম অস্থায়ীভাৱে পতা হৈছিলে ইয়াতে দেখিছোঁ। এতিয়া সেয়া নাই, আছে আৰু মৈদামসমূহ, কিন্তু সেয়া পূজা পাতলহে হৈছে ইয়াত। এবছৰ নাই পতা, এবছৰ বোলে ক'ত পাৰে পাতি দিবলৈ। মেডাম মেফি কি কয় এইটো মন্দিৰটো বহুত দিন মন্দিৰ বহুত পুৰণি নাজানো কিমান দিন হয় নেকি? আমিও নাজানো। বহুত আগৰ পৰা আছে মন্দিৰটো। পানী বটল লৈ দিওঁ, মন্দিৰ আগৰ পৰা আছে, খালি হেৰিহে মন্দিৰ আগৰ পৰা আছে। আকৌ মেডাম মেফি কোনডোখৰ পাতে? মেডাম মেফি কোনডোখৰ পাতিছে? তলত পাতিছিলে, তলত ইয়াত পূজা হ'ল, তাত তলত পাতিছিলে। তলত যিমান আছে সেইটোৱে বনাইছিল। বলি কৰিছিলে। এয়া চাওক শিৱ থান। চাওক
এয়া চাওক চাকি ধূপ জ্বলাই এইটো মন্দিৰটো সেৱা কৰিছে চব তলৰ ভিউটো ইমান ধুনীয়া তলত সেইখন ঘন হাবি অৰণ্য নিচিনা এয়া এইবিলাক ৰঙা কাপোৰ এনেকৈ বান্ধি বান্ধি থৈ দিছে গোটেই ৰছীডালতে ওৰৰ পৰা মূধলৈকে সকলোৱে পূজা অৰ্চনা কৰাত বহুত ব্যস্ত হৈ পৰিছে এইফালে দেখিছেনে আৰু এয়া সকলোৱে এয়া ব্যস্ত হৈ আছে আৰু এনেকৈ পূজাৰী ইয়াতে দক্ষিণাও লৈছে আৰু এইফালে ফুট দিছে আৰু ৰছী বান্ধি দিছে এনেকৈ মন্দিৰৰ ভিতৰখন আৰু আমি জনা নাছিলোঁ ইয়াত মন্দিৰ আছে বুলি আমি নজনাকৈ আহিছিলোঁ গতিকে এয়া এতিয়া গম পালোঁ এয়া হ'ল একেবাৰে পুৰণা মন্দিৰ হয় এইটো বহুত দিনৰ পৰা আছে বোলে ইয়াতে সকলোৱে পূজা অৰ্চনা কৰেহি এই যোৱা বেলগছ কিনাৰতে আছে মন্দিৰটো কিমান দিনৰ পৰা আছে ন মন্দিৰটো বহুত পুৰণা ন মানে ৰজাদিনীয়া মন্দিৰ নেকি ৰজাও পূজা কৰি গৈছে হয় নেকি আমি আকৌ নাজানোৱেই মন্দিৰ আছে বুলি পূজা কৰি গৈছে বৰা বলি দি গৈছে ইয়াত মানে মেডাম মেফি হ'লে মানে কোনডোখৰত হয় ন এইফালে সেয়াত হয় ন মেডাম মেফি ইয়াত মানে পূজা কৰিছিলে তাত মেডাম মেফি আপুনি ইয়াৰ পূজা কৰে ক'ত থাকে তলত থাকে ন আমি মেডাম মেফি হৈছে বুলি আহিছিলোঁ একচুৱেলি ভাঙি দিলে বনিব তেতিয়া হ'ব আকৌ সেইয়া তলত দেখিছেনে এয়া পিকনিক খাইছে মানুহবিলাকে একেবাৰে তলত এয়া পিকনিক খাইছে আৰু এতিয়া আমি যিটো মৈদামত আগতে পূজা কৰিছিলে মানে মেডাম মেফি পাতিছিলে তালৈ গৈ আছোঁ বেলিটো ওলাইছে ইয়াত এয়া এনেকৈ ওপৰলৈ ইয়াত চিৰি তিৰি নাই এনেকৈ বগাই বগাই যাব লাগে ৰঙা মাটি বাপৰে বহুত পৰিম কি জান বাপৰে আহিলোঁ জানাত তেনে উঠি আৰু এয়া চাওক এইটো এটা মৈদাম আৰু এইটো মৈদামত এয়া পূজা স্থান এইজোপা ইমান আমলখি লাগি আছে গছজোপাত আৰু এয়াই হ'ল স্বৰ্গদেউ চাওলুং চুকাফাই 1200 খ্ৰীষ্টাব্দত পতা আমাৰ আহোমৰ অস্থায়ী হিচাপে পতা প্ৰথমখন ৰাজধানী যিখন টিপাম বুলি নাম দিয়ে আৰু টি মানে হ'ল ঠাই আৰু পাম মানে হ'ল ওখ মানে ওখ ঠাই আৰু ইয়াৰ তলত দেখিছেনে দিহিংখন এনেকৈ কিনাৰতে আছে আৰু হয়তো নদীৰ কিনাৰত এইকাৰণেই বসবাস কৰিছিলে চাগে নদীৰ পৰা যাতায়াত কৰিবলৈ সুবিধা হৈছিলে তেতিয়াৰ দিনত ৰাস্তা পদূলিও চাগে নাছিলে হাবি জংঘলেৰে ভৰপূৰ আছিলে আৰু গতিকে এই নদীয়ে মানে যাতায়াত কৰিবলৈ হয়তো সুবিধা হৈছিলে বৰ ধুনীয়া নদীখন দেখিছেনে ইমান সুন্দৰ পৰিৱেশ আৰু ওপৰৰ পৰা তললৈ চোৱাৰ লগে লগে দেখিলোঁ সুন্দৰ দৃশ্য সেয়া দূৰত আছে মানুহৰ গাঁও ঘৰবিলাক জিলিকি আছে আৰু নদীখনো সুন্দৰকৈ দেখা পোৱা গৈছে আৰু মানুহৰ গোটেই খেতি পথাৰ গোটেই চাৰিওফালে এনেকৈ পথাৰখনো দেখা পোৱা গৈছে ইমান ধুনীয়া লাগিছে ভিউটো চাওকচোন খুব সুন্দৰ এটা দৃশ্য আৰু নদীখনো সুন্দৰকৈ ইয়াৰ পৰা দেখা পোৱা গৈছে এয়া দেখিছেনে চাৰিওফালে সেউজীয়া আৰু সেউজীয়াই খুব ভাল লাগিছে দৃশ্যটো চাই আৰু পোৱালিটো ইমান ধুনীয়া লাগিছে দেখিছেনে ক'ৰ পৰা আহিছা তোমালোকে ক'ৰ পৰা আহিছা আমি ডিগবৈ ফুৰিব আহিছিলা
গৈ থাকক এতিয়া আমি তললৈ গৈ আছো বলক এতিয়া তললে যেতিয়া নামি যাম তাৰ ভিউ দেখাম সমলা খাই খতম কৰিলো এটা আছেগে অকল এটা আছে আমি মানে ভাগৰ লাগিলে খাই আৰু 1000খন চিৰি উঠিছো ভাবক আৰু আমি এতিয়া গৈ আছো এসক মানুহ ইমান মানুহ হৈছে এসক মন্দিৰটো এতিয়া আমি গৈ আছো বলক এতিয়া নামি যা ভিউটো দেখাম আপোনালোকক এতিয়া আমি বাগানৰ মাজেদি যাম তলেদি কিয়কি ইয়াত মানে সোনকালে পাইগে চিৰিতকে মানে অলপ সোনকালে পামগে আমি বলক পৰি নলবি আৰু এইটো চাওক এতিয়া আমি তলে নামি গৈছো আৰু ইয়াৰ এটা হেৰি হ'ল এক্সিডেণ্ট হ'ল আমাৰ গুডলু তলে নামি গৈ আছিলে পৰি গ'ল মই গৈছো বলক এতিয়া আমি বহুত কোনফালে আনিলে ভগৱান আহক এতিয়া যাওঁ সেইপিনে নহয় সেইপিনে এতিয়া আমি বহুত কষ্টৰে গৈ আছো চাব পাৰিব কেমেৰা বহুত হিলিছে বেয়া নাপাব আৰু বেছি দৌৰিছ নেকি গলো তাই চাওক এতিয়া আমি ইমান ধুনীয়া জেগাত আছো চাওক এজনী ভণ্টি এতিয়া আমি গৈ আছো তললৈ চাওক শৰ্টকাট ৰাস্তা বাগানৰ মাজে মাজেদি বাই বলক আমি এতিয়া গৈ আছো ইমান ধুনীয়া কোন জোপা এইজোপা চাওক ইমান ধুনীয়া আৰু চাওক ধুনীয়া লাগিছে সেই দুজনী আগতে পালেগে ফটো একপি মাৰি দিওঁ এয়া চাওক এইবোৰ ইলেক্ট্ৰিক ৱায়াৰছবোৰ ইমান শব্দ কৰি আছে তাৰবিলাক তাৰ তলেদি আমি আহি আছো একেবাৰে বহুত জোৰ শব্দ কৰি আছে এইটো চাওক আমি ইয়াৰ তলতে আছো সেইটো টাৱাৰ একেবাৰে একদম হয়লৈকে আছে বলো এই বাগানৰ মানুহবোৰ চব কাম কৰি আহিছে ওপৰৰ পৰা আহে তাৰপিছত তললে যায় তাহাঁতৰ ডেইলি ৰুটিন হয় এইটো এটা চাওক খৰিলৈ আহিছে ন আৰু এতিয়া আমি পাহাৰৰ পৰা নামি আহি এয়া খাবলৈ বহিছোঁ এখন হোটেলত এয়া চাওমিন খাইছোঁ সকলোৱে বহি ইয়াতে চাওমিন খাইছোঁ আৰু এয়া চাওকচোন কচৰি কিনি আনিছিলোঁ কচৰি ৰসগোল্লা চাওমিন খাইছে কুঁহি খুব ধুনীয়া লাগিছে খাই ন মজা লাগিছে চাওমিন খাই এইখন টিপাম গাঁও আৰু ইয়াৰে মানুহবিলাকে ইয়াতে ব্যৱসায় কৰি আছে এনেকৈ দোকান পোহাৰ দি আৰু এয়া দেখিছেনে ইহঁতি মহিলাকেইগৰাকী ইমান সুন্দৰকৈ পৰিচালনা কৰি আছে দোকানখন আমি ইয়াতে খাই বহুত ভাল লাগিলে আৰু তেওঁলোকে ৰাতিপুৱাৰ পৰা দিনটোলৈ ইয়াতে ব্যস্ত হৈ থাকে এনেদৰে আৰু যথেষ্ট বিক্ৰী বাৰ্তাও ভাল হয় বোলে আমি খালোঁ ইয়াতে চাওমিন এয়া হ'ল ৰাজবীৰ যিটো আমাৰ আহোমৰ অতি প্ৰয়োজনীয় মানে আমাৰ প্ৰসাদ বুলি ক'ব পাৰি আৰু সকামে নিকামে লাগে সেই ৰহি সাজ হয় আৰু সেয়া তেওঁলোকে বনাই আনি ইয়াতে বিক্ৰী কৰিছে আৰু মিঠা বুলি কৈছে এয়া খালে একেবাৰে উৰি যাব খালোঁ বলোঁ আৰু এতিয়া ঘৰলৈ নাযাওঁ বেলেগ এটা ঠাইলৈ যাম আৰু বিশেষ কিনিবলগীয়া বস্তু ইয়াত দেখা নাই গতিকে কিনিবলগীয়া নহ'ল আৰু নাই কিনা বিশেষ তেনেকৈ নাই এয়াই আৰু সৰু সুৰাকৈ সকলোৱে এনেকৈ বিক্ৰী বাৰ্তা কৰিছে গাঁৱৰ মানুহে এয়া গাঁৱৰ
শাক পাচলি ফল মূল আছে বগৰী সৰু সৰু বগৰী বিক্ৰী কৰিছে আৰু এতিয়া আমি যাম বাই বাই টিপাম এয়া টিপাম ভাল লাগিলে ঠাইডোখৰলৈ আহি চাৰিওফালে সেউজীয়া পৰিৱেশ এয়া চাওক এইফালে গ'লে দিহিংখন পাবগৈ দিহিং পাটকাই আকৌ এইফালেও গ'লে মেইন দিহিং পাটকাই ৰিজাৰ্ভখন পাবগৈ আমি এতিয়া তালৈকে যাম বুলি ভাবিছোঁ আৰু এয়া এতিয়া গাড়ীত উঠিম আমি সকলো আৰু তাৰ মেডাম মেফি বোলে ইয়াতে পাতিছে এইখিনিতে আৰু এয়া হ'ল চুকাফা ভৱন তেওঁলোকে ইয়াতে পাতিবলৈ লৈছে আৰু আমি অকণমান সময় ইয়াতে ৰখি এনেই অলপ চালোঁ আৰু দূৰৰ পৰা চালোঁ আৰু এতিয়া আমি টিপামৰ পৰা বিদায় ল'লোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু কিন্তু মোৰ এতিয়াও ভিডিঅ'টো শেষ হোৱা নাই আকৌ এতিয়া প্ৰথম খণ্ডটোহে দেখালোঁ ইয়াৰ দ্বিতীয় খণ্ডটো লগে লগে দি আছোঁ শেষলৈকে চাব আপোনালোকে আৰু আমি টিপামৰ পৰা ওলাই বেলেগ এডোখৰ জেগালৈ গ'লোঁ আৰু ক'লৈ গ'লোঁ তাকে আপোনালোকক দ্বিতীয় খণ্ডত দেখাই আছোঁ আৰু এয়া সুন্দৰ এটা বুলি আমি উপভোগ কৰিলোঁ